নমস্কাৰ, মই প্ৰথমতে ধন্যবাদ জনাম সাংবাদিক বন্ধুসকলক, কিয়নো তেওঁলোকে আহি আমাৰ মাজত যি উৎসাহ দিছে তাৰ কাৰণে প্ৰথমতে তেওঁলোকক ধন্যবাদ জনাম। আৰু দ্বিতীয়তে ক'ব বিচাৰোঁ যে আমাৰ ভেলাঘুৰিবাসী ৰাইজৰ সহযোগত আৰু আমাৰ যুৱ সমাজৰ সহযোগত আমি ভাওনাটো মানে এতিয়া আমাৰ 3বাৰমান কৰা হৈছে। আগত 2বাৰ কৰিলোঁ, তাৰপিছত 3 বছৰমান বন্ধ কৰি এতিয়া আকৌ আৰম্ভ কৰিছোঁ। আমি চিন্তা কৰিছোঁ বছৰে বছৰে আমি ভাওনাটো পাতি যাম। আমাৰ উদ্দেশ্য হ'ল যে আমি অসমীয়া সংস্কৃতি, অসমীয়া সভ্যতা আৰু জীয়াই ৰাখিব লাগিব আৰু এই সমাজখনক আমি আগুৱাই নিব লাগিব। যিহেতু আমি আমাৰ সমাজত যাতে আমি যেনেকৈ পূজাত চিনেমা দেখাটো এটা মানে পৰম্পৰা নিচিনা হৈ গৈছে। সেই পৰম্পৰাটো আমি আমাৰ মাজৰ পৰা আঁতৰাব লাগিব দিনক দিনে, কিয়নো চিনেমাটো দেখি মানুহৰ একো লাভ নহয়, একো উন্নতি নহয়। আজি সৰু সৰু ল'ৰা ছোৱালীবিলাক কিবা এটা শিকিব, ভাল আগুৱাই যাব। আমাৰ ল'ৰা ছোৱালীবিলাক এনেও পিছ পৰি আছে এতিয়ালৈকে, সেই আগুৱাই যাব আৰু অসমীয়া সভ্যতা সংস্কৃতি শিকিব, অসমীয়া সমাজখনক আঁকোৱালি ল'বলৈ শিকিব। সেইবাবে আমি ভাওনাটো আয়োজন কৰিছোঁ আৰু প্ৰত্যেক বছৰে আয়োজন কৰি যাম বুলি আমি চিন্তাধাৰা কৰিছোঁ। আগলৈ কি হয় ভগৱানে ঈশ্বৰে জানে আৰু।